2023 চনত আমি কামৰূপ মহানগৰ জিলাৰ আয়ুক্তৰ কাৰ্যালয়ৰ নিৰ্মাণৰ কাম হাতত লৈছিলোঁ। আজি এই কাৰ্যালয়টোৰ শুভ উদ্বোধন হ'ল। কামৰূপ জিলাৰ উপায়ুক্তৰ কাৰ্যালয় আৰু এটেষ্ট অফিচ এক্সাইজ ট্ৰেজাৰী গোটেইবিলাক ৰূপনগৰলৈকে আহিব। মই ভাবোঁ যে মহানগৰ জিলা প্ৰশাসনৰ বাবে ই এটা সুন্দৰ ব্যৱস্থা হ'ব। মই গুৱাহাটীবাসী ৰাইজক কামৰূপ মহানগৰ জিলাৰ ৰাইজক অভিনন্দন জনাইছোঁ। মই এইটো কৈছোঁ, আমি এটা গভৰ্ণমেণ্টত প্লেন লৈ আছোঁ যে প্ৰত্যেকখন জিলাতে DC অফিচৰ লগত আৰু এটা বিল্ডিং বনোৱা, যাতে এগ্ৰিকালচাৰ, ইণ্ডাষ্ট্ৰী, কৃষি, ফিচাৰী সব কাৰ্যালয় একেলগত থাকিব পাৰে আৰু DC সকলে লক্ষ্য কৰি থাকিব পাৰে। সেইটোকে আমি ইণ্টিগ্ৰেটেড DC কোৱাৰ্টাৰ বুলি কওঁ। কামৰূপ জিলাতো আমি নিশ্চিতভাৱে তেনেকুৱা এটা প্ৰচেষ্টা হাতত ল'ম। 2023 চনত আমি কামৰূপ মহানগৰ জিলাৰ আয়ুক্তৰ কাৰ্যালয়ৰ নিৰ্মাণৰ কাম হাতত লৈছিলোঁ। আজি এই কাৰ্যালয়টোৰ শুভ উদ্বোধন হ'ল। কামৰূপ জিলাৰ উপায়ুক্তৰ কাৰ্যালয় আৰু এটেষ্ট অফিচ এক্সাইজ ট্ৰেজাৰী গোটেইবিলাক ৰূপনগৰলৈকে আহিব। মই ভাবোঁ যে মহানগৰ জিলা প্ৰশাসনৰ বাবে ই এটা সুন্দৰ ব্যৱস্থা হ'ব। মই গুৱাহাটীবাসী ৰাইজক কামৰূপ মহানগৰ জিলাৰ ৰাইজক অভিনন্দন জনাইছোঁ। মই এইটো কৈছোঁ, আমি এটা গভৰ্ণমেণ্টত প্লেন লৈ আছোঁ যে প্ৰত্যেকখন জিলাতে DC অফিচৰ লগত আৰু এটা বিল্ডিং বনোৱা, যাতে এগ্ৰিকালচাৰ, ইণ্ডাষ্ট্ৰী, কৃষি, ফিচাৰী সব কাৰ্যালয় একেলগত থাকিব পাৰে আৰু DC সকলে লক্ষ্য কৰি থাকিব পাৰে। সেইটোকে আমি ইণ্টিগ্ৰেটেড DC কোৱাৰ্টাৰ বুলি কওঁ। কামৰূপ জিলাতো আমি নিশ্চিতভাৱে তেনেকুৱা এটা প্ৰচেষ্টা হাতত ল'ম। 2023 চনত আমি কামৰূপ মহানগৰ জিলাৰ আয়ুক্তৰ কাৰ্যালয়ৰ নিৰ্মাণৰ কাম হাতত লৈছিলোঁ। আজি এই কাৰ্যালয়টোৰ শুভ উদ্বোধন হ'ল। কামৰূপ জিলাৰ উপায়ুক্তৰ কাৰ্যালয় আৰু এটেষ্ট অফিচ এক্সাইজ ট্ৰেজাৰী গোটেইবিলাক ৰূপনগৰলৈকে আহিব। মই ভাবোঁ যে মহানগৰ জিলা প্ৰশাসনৰ বাবে ই এটা সুন্দৰ ব্যৱস্থা হ'ব। মই গুৱাহাটীবাসী ৰাইজক কামৰূপ মহানগৰ জিলাৰ ৰাইজক অভিনন্দন জনাইছোঁ। মই এইটো কৈছোঁ, আমি এটা গভৰ্ণমেণ্টত প্লেন লৈ আছোঁ যে প্ৰত্যেকখন জিলাতে DC অফিচৰ লগত আৰু এটা বিল্ডিং বনোৱা, যাতে এগ্ৰিকালচাৰ, ইণ্ডাষ্ট্ৰী, কৃষি, ফিচাৰী সব কাৰ্যালয় একেলগত থাকিব পাৰে আৰু DC সকলে লক্ষ্য কৰি থাকিব পাৰে। সেইটোকে আমি ইণ্টিগ্ৰেটেড DC কোৱাৰ্টাৰ বুলি কওঁ। কামৰূপ জিলাতো আমি নিশ্চিতভাৱে তেনেকুৱা এটা প্ৰচেষ্টা হাতত ল'ম।